মই আচলতে মোৰ বাবে যিমান প্ৰচাৰ চলাইছোঁ তাতকৈ বহুত বেছি ৰাইজে প্ৰচাৰ চলাইছে, মৰিয়নিবাসীয়ে প্ৰচাৰ চলাইছে এইবাৰ নিৰ্বাচনত। গতিকে মই 100% আশাবাদী নহয়, আমি জিকিম। মৰিয়নিবাসীৰ জয় হ'ব এবাৰ, কাৰণ মৰিয়নিবাসীয়ে বহু আগতেই সিদ্ধান্ত লৈছিল যে যি আচলতে 35 বছৰীয়া কুৰ্মী পৰিয়ালৰ শাসন আছে, এই শাসনৰ অৱসান ঘটাব লাগে। আৰু এই যুঁজখন মই কৈছোঁৱে যে মই নহয়, ৰাইজে চলাইছে। মই এই যুঁজখনক মোক এইদৰে আগবঢ়াই লৈ যোৱাৰ বাবে মোৰ প্ৰত্যেকটো পদক্ষেপত আচলতে মোতকৈ বেছি কষ্ট মৰিয়নিবাসী ৰাইজে কৰিছে। ৰাইজৰ দল, আমাৰ জাতীয় কংগ্ৰেছ, জাতীয় পৰিষদ, CPI, CPIM, CPIML, প্ৰতিটো দলৰ কৰ্মকৰ্তা আৰু দলমত নিৰ্বিশেষে আমি জাতীয়তাবাদী ভাৱধাৰাৰ মানুহ, ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰ মানুহ, BJPৰ লগত জড়িত মানুহ, অসম গণ পৰিষদৰ লগত জড়িত মানুহ, কোনো দল সংগঠনৰ লগত জড়িত নোহোৱা যুৱ প্ৰজন্মৰ মানুহ, মহিলাসকল, সকলোৱে এবাৰ মোক সহযোগ কৰিলে, সকলোৱে মোক বহুত বেছি সহায় কৰিলে। আৰু ক'ৰবাত প্ৰচাৰটো যথেষ্ট ধনাত্মক হ'ল। আমাক বাধা দিয়া হৈছিল, আপোনালোকে দেখিছে বাগানসমূহত সোমাবলৈ বাধা দিয়া হৈছিল, কিন্তু তাৰ পাছত সেই বাধা নেওচি বাগানসমূহৰ যুৱ প্ৰজন্ম আৰু বাগানসমূহৰ মহিলাসকল মোৰ পক্ষত ওলাই আহিল। গতিকে যথেষ্ট ভাল লগা অনুভৱ, মোৰ বাবে প্ৰথম অনুভৱ, কিন্তু খুবেই ধনাত্মক। মই ভাবিছোঁ যে এনেদৰেই আচলতে পৰিৱৰ্তনৰ কথাবোৰ আমি ক'বগৈ পাৰিম। নিশ্চিত জিকিম।